সকলোকে স্বাগতম জনাইছো। ঈদৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে দিলে ৰাজ্যবাসীলৈ এটা ভাল খবৰ। হ্ৰাস পাব বিদ্যুতৰ মাচুল। 1 এপ্ৰিলৰ পৰা হ্ৰাস হ'ব এতিয়া বিদ্যুতৰ মাচুল। লৈ আহিছো সবিশেষ। ঈদৰ প্ৰাক মুহূৰ্তত ৰাজ্যবাসীলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। হ্ৰাস পাব এতিয়াৰ পৰা বিদ্যুতৰ মাচুল। এতিয়াৰে পৰা কাৰ্যকৰী হ'ব এই নতুন নিৰিখ। 1 এপ্ৰিলৰ পৰাই হ্ৰাস পাব বিদ্যুতৰ মাচুল। আৰু 1 এপ্ৰিলৰ পৰাই কাৰ্যকৰী কৰা হ'ব এই নতুন নিৰিখ। ঈদৰ প্ৰাক মুহূৰ্তত এই কথা এতিয়া ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিহু আৰু ঈদৰ সময়ত এই ভাল খবৰ দিছে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে। সাধাৰণ ৰাইজলৈ কিছু পৰিমাণে সকাহ মুখ্যমন্ত্ৰীগৰাকীৰ। আনহাতে এইটো বছৰৰ শেষৰ পিনে হ্ৰাস কৰা হ'ব বিদ্যুতৰ মাচুল। প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পাব বিদ্যুতৰ মাচুল। যিহেতু এতিয়া সমাগত পবিত্ৰ ঈদ উল ফিতৰ আৰু এই ঈদৰ প্ৰাক মুহূৰ্ততে ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰীয়ে দিছে এটা ভাল খবৰ। এতিয়াৰ পৰা হ্ৰাস পাব বিদ্যুতৰ মাচুল। এতিয়াৰ পৰা এই কাৰ্যকৰী কৰা হ'ব এই নতুন নিৰিখ। 1 এপ্ৰিলৰ পৰাই আচলতে হ্ৰাস পাব বিদ্যুতৰ মাচুল আৰু 1 এপ্ৰিলৰ পৰাই কাৰ্যকৰী কৰা হ'ব এই নতুন নিৰিখ। বিহু আৰু ঈদৰ সময়ত এই ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। সাধাৰণ ৰাইজলৈ কিছু পৰিমাণে সকাহ এতিয়া মুখ্যমন্ত্ৰীগৰাকীৰ। আনহাতে এইটো বছৰৰ শেষৰ পিনে হ্ৰাস কৰা হ'ব বিদ্যুতৰ মাচুল। মাত্ৰ আচলতে প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পাব এই বিদ্যুতৰ মাচুল। এই কথা এতিয়া ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যিহেতু ঈদৰ প্ৰাক মুহূৰ্ততে এতিয়া ৰাজ্যবাসীলৈ দিছে এই ভাল খবৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু 1 এপ্ৰিলৰ পৰাই হ্ৰাস পাব এতিয়া বিদ্যুতৰ মাচুল। 1 এপ্ৰিলৰ পৰাই কাৰ্যকৰী কৰা হ'ব এই নতুন নিৰিখৰ। বিহু আৰু ঈদৰ সময়ত এই ভাল খবৰ দিছে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে। সাধাৰণ ৰাইজলৈ কিছু পৰিমাণে সকাহ মুখ্যমন্ত্ৰীগৰাকীৰ। আনহাতে এইটো বছৰৰ শেষৰ পিনে হ্ৰাস কৰা হ'ব বিদ্যুতৰ মাচুল। প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পাব বিদ্যুতৰ মাচুল। এই কথা এতিয়া ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছে। আৰু 1 টকা বছৰৰ শেষৰ ফালে কমাই দিয়াৰ বাবে চেষ্টা কৰিম। 1 টকা 1 এপ্ৰিলৰ পৰা কমিব আৰু বছৰৰ শেষৰ ফালে আৰু 1 টকাকৈ কমাই দিয়াৰ বাবে আমি মনত চিন্তা ৰাখি থৈছো। এইবাৰ আমি সিদ্ধান্ত লৈছো যে প্ৰত্যেকবাৰে ৰাইজে মোক অনুৰোধ কৰে যে ইলেক্ট্ৰিচিটিৰ মাচুলটো অলপমান কমাই দিব লাগে। মই আপোনালোকক ঘোষণা কৰি ভাল পাইছো যে 1 এপ্ৰিলৰ পৰা আমি ইলেক্ট্ৰিচিটিৰ বিলো প্ৰতি ইউনিটত 1 টকাকৈ আমি দাম কমাই দিবৰ বাবে আমি সিদ্ধান্ত লৈছো। এই 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিত যদি আগতে আপোনালোকে 6 টকা প্ৰতি ইউনিটত দিছিলে, 1 এপ্ৰিলৰ পৰা আমি 1 টকা দাম কমাই দিম আৰু বছৰৰ শেষৰ ফালে যদি আমাৰ অৱস্থা ভাল হৈ থাকে মই ইলেক্ট্ৰিচিটি বিল আৰু 1 টকা বছৰৰ শেষৰ ফালে কমাই দিয়াৰ বাবে চেষ্টা কৰিম। 1 টকা 1 এপ্ৰিলৰ পৰা কমিব আৰু বছৰৰ শেষৰ ফালে আৰু 1 টকাকৈ কমাই দিয়াৰ বাবে আমি মনত চিন্তা ৰাখি থৈছো। এইবাৰ আমি সিদ্ধান্ত লৈছো যে প্ৰত্যেকবাৰে ৰাইজে মোক অনুৰোধ কৰে যে ইলেক্ট্ৰিচিটিৰ মাচুলটো অলপমান কমাই দিব লাগে। মই আপোনালোকক ঘোষণা কৰি ভাল পাইছো যে 1 এপ্ৰিলৰ পৰা আমি ইলেক্ট্ৰিচিটিৰ বিলো প্ৰতি ইউনিটত 1 টকাকৈ আমি দাম কমাই দিবৰ বাবে আমি সিদ্ধান্ত লৈছো। এই 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিত যদি আগতে আপোনালোকে 6 টকা প্ৰতি ইউনিটত দিছিলে, 1 এপ্ৰিলৰ পৰা আমি 1 টকা দাম কমাই দিম
আৰু বছৰৰ শেষৰ ফালে যদি আমাৰ অৱস্থা ভাল হৈ থাকে মই ইলেক্ট্ৰিচিটি বিল আৰু 1 টকা বছৰৰ শেষৰ ফালে কমাই দিয়াৰ বাবে চেষ্টা কৰিম। 1 টকা